আপোনালোকক যদি যিকোনো কম্পিউটাৰ ৰিলেটেড চাকৰি লাগে তেতিয়াহ'লে এই প্ৰশিক্ষণ কেন্দ্ৰলৈ আহি আপোনালোকে ইণ্টাৰভিউ দিব পাৰে আৰু ইণ্টাৰভিউৰ পিছত আপোনালোকে চাকৰি লাভ কৰিব পাৰে চ' আহক এডমিশ্যন লওক আৰু ফ্ৰী আৰু ফিজ কিমান দিব লাগিব গম পায় এবছৰ 1 year কোৰ্চ 1 year যি কোৰ্চেই কওক লাগিলে 1 year যি কোৰ্চেই কওক তাৰ ফিজ হ'ব 499 পইচা দিবলৈ নাহে পইচা নিবলৈহে আহে ষ্টুডেণ্টে এইটো বৰ ডাঙৰ কথা আপুনি এইটো একদম নোট কৰিব স্বাধীনতা দিৱসৰ এই সময়খিনিত আপোনালোকে এই প্ৰতিষ্ঠানটোত নামভৰ্তি কৰি বা এডমিশ্যন লৈ আপোনালোকে নিজৰ সপোন পূৰণ কৰক প্ৰশিক্ষণ লওক কম্পিউটাৰৰ নমস্কাৰ মই চক্ৰপাণী পৰাশৰ আৰু চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই বৰ্তমান আছোঁ যোৰহাটত আৰু আজি মই আহিছোঁ যোৰহাটৰ এখন বিশেষ শিক্ষা প্ৰতিষ্ঠানলৈ আৰু যিখনৰ নাম হৈছে SITD কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ বয়স হৈছে প্ৰায় 24 বছৰ আৰু ইয়াত প্ৰায় 20,000 ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে পঢ়া শুনা কৰি বিভিন্ন ক্ষেত্ৰত চাকৰি লাভ কৰিছে গতিকে এই প্ৰতিষ্ঠানখনৰ বিশেষত্ব আছে কিয়নো বেলেগ প্ৰতিষ্ঠানতকৈ ভিতৰলৈ যাওঁ আৰু কথা পাতোঁ বলক নমস্কাৰ জনাইছোঁ নামটো এবাৰ জানিম মোৰ নাম সুনীল সিং আপোনাৰ নমস্কাৰ অৰ্চিতা হাজৰিকা আৰু আপোনাৰ অৰ্ণৱ শৰ্মা ইয়াত কি ক্লাছ কৰা হয় মানে কম্পিউটাৰৰ প্ৰাথমিকৰ পৰা কি হয় কোনখিনি ক্লাছ দিয়া হয় ইয়াত কম্পিউটাৰ মানে ষ্টাৰ্টিঙৰ পৰা যিটো ফাণ্ডামেণ্টেল জানিবলগীয়া হয় তাৰ বিষয়ে কোৱা হয় যেনেকৈ আপোনাৰ জেনেৰেশ্যনবোৰ কেনেকৈ হ'ল তেনেকৈ কম্পিউটাৰৰ পাৰ্টবোৰৰ নামবোৰ কি সেইবোৰ প্ৰথমতে শিকোৱা হয় তাৰপিছত তেওঁলোকৰ যিটো মানে তেওঁলোকে আগতে কম্পিউটাৰ শিকিছিলে নাই শিকা সেইবোৰৰ ওপৰত চাই মেলি আমি তেওঁলোকক শিকোৱা হয় ষ্টাৰ্টিং কৰোঁ তেনেকৈ আমি ফাৰ্ষ্টত আমি তেওঁলোকক পেইণ্ট কৰিবলৈ দিওঁ পেইণ্ট কৰিলে মানে কি হয় যেতিয়া মানে মাউচ ক্লিক কৰিব পাৰে নে নোৱাৰে হাতত আহিবলৈ সেইবোৰ চাবলগীয়া হয় তাৰপিছত তেওঁলোকক মানে টাইপিং কৰিবলৈ দিয়া হয় টাইপিঙৰ জৰিয়তে মানে তেওঁলোকৰ যেতিয়া স্পীড বাঢ়িব যেতিয়া এক্সাম কিছুমানো যে কম্পিউটাৰ এক্সাম যে হয় মোক তাত মানে টাইপিং কৰাটো আজিকালিতো বেছিভাগ চাই সেইটো কাৰণে কৰিবলগীয়া হাৰ্ডৱেৰ ছফ্টৱেৰ দুইটা হয় অকল ছফ্টৱেৰ হাৰ্ডৱেৰ হয় ছফ্টৱেৰো হয় আৰু কি হয় আৰু একাউণ্টিঙো হয় এক্সেল কিবা কিবি এইবিলাক হয় একজেক্টলি এওঁলোকৰ টিচাৰ বহুত আছে আৰু আজি ইয়াত বহুতে ক্লাছ ইতিমধ্যে কৰি আছে দুজনমান ছাত্ৰৰ লগত কথা পাতিম হেল্ল' কি শিকি আছা মই পাৱাৰ পইণ্ট আৰু কিমান দিন হ'ল ইয়াত শিকা মোৰ ইয়াত 4 মাহমান হ'ল এইফালে তোমাৰ নামটো চিতাংশু তাতে কিমান দিন হ'ল আজি ষ্টাৰ্ট কৰিছে এইবিলাক মানে যুগৰ লগত খাপ খাই আছে চববিলাক এওঁলোকেও কম্পিউটাৰ শিকি আছে কিমান দিন হ'ল তোমাৰ শিকা মোৰ 7 মাহ হৈছে 7 মাহ এইফালে তোমাৰ মোৰ 9 মাহ হৈ গ'ল এইফালে তোমাৰ কম্পিউটাৰ অন কৰাই নাই এতিয়ালৈকে নাই হেৰি কম্পিউটাৰটো বেয়া হৈছে নহয় মোৰ আৰু এমাহ হৈছে কমপ্লিট হ'বলৈ বঢ়িয়া এইফালে পাৰিছা কি নাই পাইছোঁ কি শিকি আছা কি শিকিলা মই এতিয়া টেলি শিকি আছোঁ বঢ়িয়া আৰু এনেকৈ সকলোকে এতিয়া ডিষ্টাৰ্ব নিদিওঁ আৰু এইখিনিতে কওঁ প্ৰায় 160জন ছাত্ৰ ছাত্ৰীয়ে এই দুটাকৈ লেবত একেলগে প্ৰশিক্ষণ ল'ব পাৰে সেই কথাটো এটা মন কৰিবলগীয়া কথা 160জন ছাত্ৰ ছাত্ৰীয়ে দুটাকৈ থকা এই লেবত একেলগে প্ৰশিক্ষণ ল'ব পাৰে অলপ দেখুৱাই দিম আহক মোৰ ইমানেই ভাল লাগিছে এই যিটো কম্পিউটাৰ ইনষ্টিটিউট আৰু ইয়াত য'ত প্ৰশিক্ষণ বৰ্তমান চলি আছে বা চলে ইমানেই ডাঙৰ এইটো দ্বিতীয়টো লেব ন দাদা দ্বিতীয়টো লেব ইয়াত একেলগে প্ৰায় 160জন ছাত্ৰ ছাত্ৰীয়ে বহি ইয়াত কম্পিউটাৰ প্ৰশিক্ষণ ল'ব পাৰে আৰু মোৰ লগত বৰ্তমান আছে ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া আৰু এই অনুষ্ঠানটোৰ বা এই শিক্ষা প্ৰতিষ্ঠানখনৰ তেখেত হৈছে স্বত্বাধিকাৰী দাদা নমস্কাৰ জনাই নমস্কাৰ আচলতে ছ'চাইটি ফৰ ইনফৰমেশ্যন টেকন'লজি ডেভেলপমেণ্ট যোৰহাট এইটো আজি আমি 2000 চনৰ পৰাই প্ৰতিষ্ঠানৰ লগত জড়িত এতিয়া সুদীৰ্ঘ 24 ইয়াৰ্ছত আমি প্ৰায় 20,000ৰো অধিক ছাত্ৰ ছাত্ৰীক আমি প্ৰশিক্ষণ মানে সমাপ্ত কৰিলোঁ এতিয়াও বহুত ছাত্ৰ ছাত্ৰীয়ে শিকি আছে আপুনি দেখি আছে পুৱা 9টা বজাৰ পৰা আৰম্ভ হয় আগতে আমি 7টাৰ পৰা কৰিছিলোঁ এতিয়া মানে আমাৰ কিছুমান ষ্টুডেণ্টে ক'লে 7টাৰ পৰা কৰিবলৈ অকণমান অসুবিধা হয় কাৰণে আমি 9টাৰ পৰা কৰিলোঁ আৰু 9টাৰ পৰা আমাৰ ইভিনিং 7টালৈকে চলি থাকে ইভিনিং শ্বিফ্টটো চলে আমাৰ ইভিনিং শ্বিফ্ট আৰু মাজৰ সময়খিনি তেওঁলোক কোনোবা স্কুললৈ যায় বা ৱৰ্কিং মানুহ কৰে আমাৰ যোৰহাটৰ আপুনি মেক্সিমাম মানে ষ্টুডেণ্টে মানে ডক্টৰৰ পৰা অফিচিয়েল মানুহখিনি মেক্সিমাম ডক্টৰ আমাৰ ইয়াতে মানে শিকি গৈছে তাৰপিছত আপোনাৰ কিছুমান অফিচত ধৰি লওক হেৰি কম্পিউটাৰ যেতিয়া আৰম্ভ কৰিছিলে
DTO অফিচত ধৰি লওক কৰিছিলে বা তেনেকৈ যিবিলাক অফিচবিলাকত কম্পিউটাৰ কৰিছিলে তেতিয়া কম্পিউটাৰ নাজানে মানুহবিলাকে তেওঁলোকে চাকৰি কৰি আছে তেওঁলোকে আহি পেলাই আমাক ইয়াতে কম্পিউটাৰ শিকিছিলে আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰাও শিকাইছিলে তেনেকৈ শিকি আজি ইমান বছৰ আমি পাৰ কৰিছোঁ আৰু তেনেকৈ কম্পিউটাৰটো এনেকুৱা এটা বস্তু যিটো জেনেৰেশ্যন ৱাইজত আপডেট হৈ গৈ আছে আৰু যেতিয়া প্ৰথম কম্পিউটাৰ আহিছিল তেতিয়া বহুতৰ বাবে অসুবিধা হৈছিল কাৰণ কম্পিউটাৰত কাম কৰিব লাগিব এতিয়াতো মোবাইলটোৱে কম্পিউটাৰ হৈ গ'ল কিন্তু তথাপিতো জানিব লাগিব হাৰ্ডৱেৰ জানিব লাগিব ছফ্টৱেৰ জানিব লাগিব আৰু আমাৰ যিটো মানে দেউতাহঁত হওক খুৰাহঁত হওক আমাৰ আগৰ জেনেৰেশ্যনটো অকণমান অসুবিধাটো নিশ্চয় হৈছিলে সেই সময়ত যোৰহাটৰ এই কম্পিউটাৰ ইনষ্টিটিউটে শিকাই আছিলে 24 বছৰত 20,000 ছাত্ৰ ছাত্ৰীক এইটো অকণমান এইটো এটা বহুত ভাল লাগে হেৰি আৰু ইয়াৰ ক্ষেত্ৰত মানে কি গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি কিছুমান ছাপোৰ্ট পাইছিলোঁ এনেকুৱা নহয় যে মই অকলেই কামটো কৰিছোঁ আমাৰ এটা টীম আছে টীমো হৈছে তাত মই জাষ্ট মানে মই নেতৃত্ব দিছোঁ বুলিও ক'ব নোৱাৰিম আৰু আছে কিন্তু আমি পাব্লিক গভৰ্ণমেণ্ট সকলোৰে সহায় সহযোগতহে আমি এইখিনি হৈছে আৰু আমাৰ ইয়াৰ পৰা যিখিনি ষ্টুডেণ্টে পাছ কৰি গৈছে মই মানে আপোনাক কৈছোঁ কোনো আজি এনেই বহি থকা নাই নেকি আমাৰ প্ৰতিষ্ঠানত পঢ়িবৰ কাৰণে অকল যোৰহাট ডিষ্ট্ৰিক্ট বুলিয়ে নহয় আমাৰ ওচৰ চুবুৰীয়া ধৰি লওক মাজুলী আহিলে এইফালে ধেমাজি লখিমপুৰ শিৱসাগৰ গোলাঘাট এনেকৈ সকলো ডিষ্ট্ৰিক্টৰ পৰা আমাৰ ইয়াতে আহে মানে উজনি অসমৰ মানে লেখত ল'বলগীয়া এটা অনুষ্ঠান হয়নে লেখত ল'বলগীয়া মানে কি কম্পিউটাৰ প্ৰতিষ্ঠানটো বহুত আছে আপুনি জানে কম্পিউটাৰ চেণ্টাৰ বহুত আছে আমাৰ যোৰহাটতে বহুতকেইটা আছে কিন্তু আমাৰ চেণ্টাৰৰ লগত বাকী চেণ্টাৰবিলাকৰ অকণমান কিবা আপুনি ডিফাৰেঞ্চ মই নকওঁ আপুনি নিজে দেখিব ইয়াতে আপুনি নিজে দেখিব ইয়াতে হেৰি আছে কিবা এটা হেৰি আছে মানে আমাৰ ইয়াতে কি হয় কিছুমানৰ মাক দেউতাকে আমাৰ ইয়াতে শিকি গৈছিলে সন্তানকো দিছে এতিয়া আহি পেলাই তেওঁলোকে কৈছে যে বিচাৰি আহি পেলাই ইয়াতে কিছুমানৰ ফোন নম্বৰ নাথাকে আহি পেলাই ইয়াতে আকৌ বোলে মোৰ ল'ৰাকো ইয়াতে এডমিশ্যন দিছোঁ আপোনালোকৰ ইয়াতে শিকাৰ কাৰণে মই আমুকত চাকৰি পালোঁ তেনেকৈ কোৱাটো মোৰ বহুত উদাহৰণ আছে এতিয়া সেইখিনি ক'লে আপোনাৰো সময় নাই ইমানখিনি কিন্তু মানে ভালো লাগে যে ইয়াৰ পৰা পঢ়ি পেলাই গৈ যে চবতে এনেকৈ সকলোৱে যে কিবা এটা নহয় কিবা এটা কৰি আছে আৰু কিছুমান এনেকুৱা আছে সংস্থাপন ইয়াৰ পৰা গৈ তেওঁলোকেও চেণ্টাৰ খুলিছেগৈ গৈ কম্পিউটাৰ চেণ্টাৰ খুলিছে মানে আমাৰ চেণ্টাৰটো দেখি তেওঁলোকেও কৈছে আমি তেওঁলোকক কিছুমানক আমি আমাৰ বেনাৰটো ইউজ কৰিবও দিছোঁ তেনেকৈ সহায় কৰি দিছোঁ যে তেওঁলোকে কৰি আছে আৰু আমি প্লেচমেণ্ট পাৰ্টটো মানে খুব বেছি গুৰুত্ব দিওঁ মানে শিকাটোতো আমাৰ একদম কোৱালিটিৰ লগত কম্প্ৰমাইজ আমি নকৰোঁৱে আৰু আমাৰতো যিহেতু গভৰ্ণমেণ্টৰ এফিলিয়েশ্যন অথৰাইজ চেণ্টাৰ হয় আমি গভৰ্ণমেণ্ট নৰ্মছ মতেহে আমি ফেকাল্টি থাকিব আৰু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো গভৰ্ণমেণ্ট নৰ্মছ মতে আছে আপুনি ইয়াতে দেখিব যিমান আছে মানে এটা কম্পিউটাৰ লেবত যিখিনি বস্তু থাকিব লাগে যেনেকৈ AC থাকিব লাগিব আকৌ আপোনাৰ পাৱাৰ কাট যেনেকৈ আপোনাৰ কাৰেণ্ট যোৱাৰ লগে লগে মেচিনটো বন্ধ হৈ থাকিলে নহ'ব আমাৰ মানে তাৰ কাৰণে আমি বেকআপ ছিষ্টেম ৰাখিছোঁ এতিয়া বোলে কাৰেণ্ট নাই বুলি ক্লাছ বন্ধ নাথাকে আমাৰ তাৰ কাৰণে বেকআপ আছে আপুনি দেখিব হেৰিয়ত DG ৰাখিছোঁ অনলাইন UPS ৰাখিছোঁ আৰু এটা পৰিৱেশ এটা আছে মানে আৰু ইয়াত প্ৰত্যেকৰে বাবে ধুনীয়া কেবিন টাইপত বনোৱা আছে সেইটো এটা ভাল লাগিছে এটা কম্পিউটাৰ আমি যেতিয়া এডমিশ্যন লয় এজন ষ্টুডেণ্টে তাৰ নামত এটা কম্পিউটাৰ এলট হৈ যায় সি যদি তাৰ ছাপ'জ এটা ষ্টুডেণ্টৰ ক্লাছ টাইমটো 9টাৰ পৰা 11টালৈ 9টাৰ পৰা 11টালৈ সি ধৰি লওক যিটো কম্পিউটাৰ তাৰ কম্পিউটাৰটো ধৰি লওক এইটোৱে আপুনি C050 সেইটো তাৰ নামত এলট হৈ গ'ল সেইটো সি যদি নাহে সেই কম্পিউটাৰটো খালী হৈ থাকিব তাৰমানে সেইটো সেই সময়টোত খালী হৈ থাকিব তাৰ নেক্সট বেচটো আহিলে হ'ব তাৰ আৰু তেনেকৈ বায়'মেট্ৰিক আছে এটেণ্ডেঞ্চ আপুনি অহাৰ লগে লগে সি দিব লাগিব বায়'মেট্ৰিক এটেণ্ডেঞ্চ আছে তলত আপুনি অফিচ দেখিব অফিচত আমাৰ আছে ষ্টুডেণ্টে আৰু যোৱাৰ সময়তো আকৌ বায়'মেট্ৰিক দিব লাগিব আৰু কেইবাটাও কাহিনী আছে মই অকণমান বেলেগ এটা জেগালৈ যাম তাত পাতিমগৈ কিয়নো বেলেগতকৈ সোমাই গম পাইছে পৰিৱেশটো ইয়াত সকলোৰে বাবে ইণ্ডিভিজুৱেলি কম্পিউটাৰ পোৱা যায় যোনে ইয়াত শিকিবলৈ আহে আৰু 160জন ছাত্ৰ ছাত্ৰী একেলগে এই লেবটোত প্ৰশিক্ষণ ল'ব পাৰে ACৰ ব্যৱস্থা থাকিব লাগে সেইটো ক'লে আৰু পৰিৱেশটো খুব ধুনীয়া আৰু বাকী আৰুনো কিহত পৃথক মই কৈ আছোঁ আপোনালোকক মই বাৰে কৈ আছোঁ যে 24 বছৰে কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে এটা বিশেষ আসন লাভ কৰিছে এই প্ৰতিষ্ঠানখনে প্ৰায় 20,000 ছাত্ৰ ছাত্ৰীক ইতিমধ্যেই প্ৰশিক্ষণ দিছে কম্পিউটাৰৰ আৰু তাৰ লগে লগে কিয়নো পৃথক মই সেইটো কথা আপোনালোকক কৈ আছোঁ এই প্ৰতিষ্ঠানখন
ইয়াত অকল প্ৰশিক্ষণে দিয়া নহয়, ইয়াত চাকৰিও দিয়া হয়, আৰ্নিঙৰো ব্যৱস্থা আছে। মানে আমাৰ প্ৰতিষ্ঠানৰ এটা আটাইতকৈ ভাল প্লাছ পইণ্ট মানে ইয়াত এইটো হৈছে লাৰ্ণ এণ্ড আৰ্ণ। পঢ়িও থাকিব পাৰিব আৰু পইচাও ঘটি থাকিব পাৰিব। কেনেকৈ মানে সেই কথাটো আপুনি এটা মোক সোধে মানে ফোন কৰি যে আপোনাৰ তাত এইটো কেনেকুৱা সম্ভৱ যে আপুনি পঢ়ি থাকিব আকৌ পইচাও ঘটি থাকিব। আমি মানে কি হয় কিছুমান প্ৰজেক্টত আমি কাম কৰোঁ, গভৰ্ণমেণ্টেও দিয়ে, আমি কিছুমান প্ৰাইভেট অনুষ্ঠান প্ৰতিষ্ঠানো আমাক দিয়ে। আজিকালি আপুনি জানে গোটেইবিলাক কম্পিউটাৰাইজ হৈ গৈছে, কিছুমান কাম মানে দিয়ে। এতিয়া মই আপোনাক বুজাই দিবলৈ অকণমান অসুবিধা হৈছে কি কাম দিয়ে, মানে তেনেকুৱা প্ৰজেক্ট বুলিয়ে কৈছোঁ আপোনাক। তেনেকুৱা কাম কিছুমান যিবিলাক আমাৰ ষ্টুডেণ্টবিলাকেও কৰিব পাৰে, মানে ষ্টুডেণ্টবিলাকক আমি অকণমান যদি সেই লাইনত অকণমান ধৰি লওক গাইড কৰি দিওঁ। ধৰি লওক কিছুমানৰ আপুনি গম পাব, এতিয়া ধৰি লওক আজিকালি চবৰে এটা নিজৰ নিজৰ এপছ থাকে, যেনেকৈ বেংকৰ আজি SBI নিজৰ এটা এপছ আছে, PNB BOB চবৰে নিজৰ আছে। সেই এপছটো যদি আপুনি অকণমান হেৰি কৰে আপুনি কৰিব পাৰিব। ঠিক তেনেকৈ প্ৰত্যেকৰ কিছুমান এপছ থাকে বা তেনেকুৱা ছফ্টৱেৰ আছে, সেই ছফ্টৱেৰবিলাকত কিছুমান ডাটা এণ্ট্ৰি কৰিব লাগে। আমি সেই এণ্ট্ৰিবিলাক আমি কি কৰোঁ ষ্টুডেণ্টবিলাকৰ সদায় কৰোঁ। আমি তেওঁলোকক তাৰপৰা এটা ইনকাম হৈ যায়। আকৌ আমাৰ কিছুমান এনেকুৱা প্ৰজেক্ট কিছুমান আছে যিবিলাকত আমাৰ মেন পাৱাৰ প্ৰয়োজন হৈ যায়, সেইবিলাকত তেওঁলোকক আমি ট্ৰেইনিং দি পেলাই তেওঁলোকক ইনভলভ কৰোঁ। তেতিয়া কি হ'ল তেওঁলোকে যিটো পঢ়ি আছে পঢ়ি থকাটো পঢ়ি থাকিলেই আৰু সেই পইচাটো তেওঁলোকে তাৰ পৰা পাই থাকিলে। কেতিয়াবা এটা ষ্টুডেণ্টে পাৰ মান্থ 5,000 আৰু কেতিয়াবা কিছুমান সময়ততো প্ৰজেক্ট যদি বেছি আহি যায় আমি অভাৰ টাইম কৰিব পাৰিলে আমি ৰাতি কেতিয়াবা আমি ইয়াত গোটেই 24 আৱাৰ্ছ ইয়াত কাম কৰি থাকোঁ, গোটেই দিন ৰাত 24 ঘণ্টা আমাৰ ইয়াতে কাম চলি থাকে। মানে আৰ্নিং লাৰ্নিং একেলগে হৈ থাকে। মানে লাৰ্নিংটোতো হৈ গ'ল 2 আৱাৰ্ছ। আমি তেওঁক ক'লোঁ যে তুমি ছাপ'জ এটা কেণ্ডিডেটে 9টাৰ পৰা 12টালৈকে ক্লাছ কৰিলে, 9টাৰ পৰা 11টালৈকে ক্লাছ কৰিলে, তেওঁতো ক্লাছটো শেষ হৈ গ'ল। তাৰপিছত তেওঁক বাকী সময়টো তুমি কি কৰিবা নেকি? আমি তেওঁ সকলোকে কওঁ বোলে কৰিম, ঠিক আছে কৰা, তোমাক এইটো আমি সেইটো ফাইনেন্সিয়েল কথাত তেওঁলোকক পাতিলোঁ। তেওঁলোকে পায় মানে 5,000ৰ পৰা 10,000ও মানে ঘটিব পাৰে। গতিকে এটা ষ্টুডেণ্টে যদি আপুনি চব শিকি থাকিলে তাৰ ফিজটো ওলাই। আৰু এটা কথা কি আমাৰ ইয়াতে কি ফিজটো একদম মানে আটাইতকৈ কম পইচা যদি আমাৰ ইয়াতে হয়। আমি মানে কি হয় ষ্টুডেণ্টৰ পৰা এতিয়া ব্যৱসায় ভিত্তিত আমি এইটো অৰ্গেনাইজেশ্যন চলোৱা নাই। মানে এতিয়া আজিকালি কি হয় এডুকেশ্যন চেণ্টাৰবিলাক ব্যৱসায় ভিত্তিক, আমি ব্যৱসায় ভিত্তিক কৰা নাই। আমি যদি ব্যৱসায় ভিত্তিত যদি এই প্ৰতিষ্ঠানটো কৰিলোহেঁতেন আমাৰ ফিজ বহুত হ'লহেঁতেন। আৰু সেই ফিজ দি আমাৰ ইয়াত পঢ়িবলৈ অভাৱ নাথাকিলেহেঁতেন, মানে ষ্টুডেণ্টৰ অভাৱ নাই, মানে দিলেহেঁতেন। কিন্তু আমি তেনেকুৱা কাম কৰা নাই। আমি এতিয়াতো আপোনাক এটা মই ধামাকা এটা শুনাম, আমি এটা দিছোঁ, আপুনি শুনিও আচৰিত হ'ব। 15 আগষ্টৰ কাৰণে আমি 15 আগষ্টৰ কাৰণে আমি ফ্ৰী এডমিশ্যন দিছোঁ। মানে ইয়াতে কি হয় কোনো BPL APL তেওঁলোকৰ কথা নাই, সকলোৱে চবেই 15 আগষ্ট মানে মই ভিডিঅ'টো আপলোড কৰা 2 দিন হৈ গ'ল বাৰু। এতিয়া কথাটো হ'ল 15 আগষ্টৰ পৰা কিছুদিন চলিব, কেইদিনমান চলিব। তাৰমানে আমি টাৰ্গেট লৈছোঁ, আমি ধৰি লওক 300 কেণ্ডিডেটত পঢ়াম। আমি তেনেকৈ লাষ্ট স্কেলত পঢ়াওঁতো, আমি 300ৰ টাৰ্গেট এটা লৈ লৈছোঁ। 300 কেণ্ডিডেট যেতিয়ালৈকে এনৰোল কমপ্লিট নহয় তেতিয়ালৈকে আমি লাগিলে সেইটো আমি 20-25 এনেকৈ যিমান দিনলৈকে থাকি যাব। যেতিয়া এইটো আমাৰ 300টো ভৰ্তি হৈ যাব তেতিয়া আমি আকৌ নেক্সট বেলেগ এটা সেই প্ৰজেক্টলৈ যাম। এতিয়া আমাৰ ইমিডিয়েট আমাৰ হাতত এই প্ৰজেক্টটো আছে। আৰু মই এই আপোনাৰ মিডিয়া যোগেদি আপোনাৰ চেনেলৰ যোগেদি মই যোৰহাটৰ সকলো শ্ৰেণীলৈ ৰাইজলৈকে আহ্বান কৰিছোঁ, মই ৰিকুৱেষ্ট কৰিছোঁ যাতে এইটো মিছ কৰিব নালাগে। কাৰণ এইটো একদম আমাৰ এটা ড্ৰিম প্ৰজেক্ট। মোৰ এই 15 আগষ্টটো লৈ এইটো এটা ড্ৰিম প্ৰজেক্ট। 15 আগষ্টত এনেকুৱা ধৰণৰ অফাৰ কেতিয়াও নাপায়। চ' আহক এডমিশ্যন লওক আৰু ফ্ৰী। আৰু ফিজ কিমান দিব লাগিব গম পায়? এবছৰ 1 year কোৰ্চ, 1 year যি কোৰ্চেই কওক, লাগিলে 1 year যি কোৰ্চেই কওক তাৰ ফিজ হ'ব 499। আপুনি 400 মানে 500 টকাও নহয়, 500 টকাও নহয়, এটকা কম। আপুনি চাওক আজি BPL হওক APLখিনিৰ কথা মই নকওঁ। BPL কেণ্ডিডেটে মাহে 499 টকা 499 টকাটো দিব পাৰিব চাগে, নহয় জানো? এইটোতো আৰু যদি দিব নোৱাৰে মই আপোনাক কৈছোঁৱে লাৰ্ণ এণ্ড আৰ্ণ আছে, সেইটোতো আছে। সেইটো বা ওলোটাই তেওঁ পইচা, তাৰমানে আমাৰ ইয়াত আপুনি যদি এনেই চাবলৈ যায় পইচা দিবলৈ নাহে, পইচা নিবলৈহে আহে ষ্টুডেণ্টে। এইটো বৰ ডাঙৰ কথা, আপুনি এইটো একদম নোট কৰিব। আমাৰ ইয়াত পঢ়িবলৈ আহিলে পইচা দিবলৈ নাহে, পইচা নিবলৈ আহে। এনেকুৱা এটা কম্পিউটাৰ চেণ্টাৰ য'ত আপুনি পইচা পঢ়িলে পইচা
দিয়াত ঘটিব পাই গ'লে ঘটিব পাৰে। ধন্যবাদ দাদা। এইটো হৈছে কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ ৰিচিপশ্যন আৰু ইয়াতে বিভিন্নজনে আহি বিভিন্ন চাকৰিৰ বাবে তেওঁলোকে ইয়াত এপ্লিকেশ্যন বা পত্ৰ দাখিল কৰিব পাৰে। তুমি আহিছা তাৰ কাৰণে? ক'ৰ পৰা আহিছা? মই বাছবাৰীৰ পৰা আহিছোঁ। ইয়াতে শিকিছিলা তুমি? নাই শিকা, মই জাষ্ট এপ্লাই কৰিছোঁ ইয়াতে। মানে অথনি ছাৰে ক'লে যে ইয়াত অকল প্ৰশিক্ষণে দিয়া নহয়, ইয়াত চাকৰিৰো ব্যৱস্থা আছে, বেলেগ বেলেগ কাম ইয়াত চলি থাকে যিহেতু, আৰু তেওঁলোক আহিছে যাতে সেই চাকৰি তেওঁলোকে লাভ কৰিব পাৰে। বাইদেউ নমস্কাৰ। চাকৰি কেনেকৈ পায় সেই কথাটো মোক অকণমান কওক, আৰু কিমান ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰে? চাকৰি মানে কি হয়, ইয়াত আমাৰ কিছুমান বেলেগ বেলেগ লগত মানে টায়াৰ্ড আছে, কম্পিউটাৰ ৰিলেটেড যিবিলাক জব তাৰ লগত মানে টায়াৰ্ড আছে, য'ত মানে কি হয় তেওঁলোকে ইয়াত মানে ষ্টুডেণ্ট বিচাৰে, মানে উপযুক্ত ষ্টুডেণ্ট ইয়াত মানে পোৱা যায়, আৰু ধৰক তেওঁলোকে কোৰ্চটো কমপ্লিট কৰি থয়, আৰু তেওঁলোকে ইয়াতে মানে বায়'ডাটাও দি থয়, আৰু যদি কেতিয়াবা মানে প্ৰয়োজন হয় তেওঁলোকক মাতি দিয়া হয়, আৰু কেতিয়াবা য'ত মানে কিছুমান পষ্ট ইণ্টাৰভিউ ব্যৱস্থা কৰা হয়, মানে কম্পিউটাৰ ৰিলেটেড এনি কম্পিউটাৰ ৰিলেটেড জব ইয়াত মানে আমাৰ সংস্থাপন, আমাৰ যিটো প্লেচমেণ্ট চেল আছে, প্লেচমেণ্ট চেলৰ থ্ৰুৱেদি আমি সংস্থাপনৰ ব্যৱস্থাটো কৰোঁ। প্লেচমেণ্ট চেল যিটো আছে সেইটোৱে হৈছে এইটো চেল, আৰু তাত য'তে কম্পিউটাৰ য'তে নিশিকক কিয় আপোনালোকে ইয়াত আহি পেলাই এপ্লাই কৰিব পাৰে। ইয়াত শিকিলেতো বেছি ভাল, যে মানে বেছি ভাল হয় কি তাৰমানে কি আমি মানে গম পাই যাওঁ যে কেণ্ডিডেটজনৰ মানে কোন কোৱালিফিকেশ্যন কোনটো আমি মানে গম পাই যাওঁ, কোনজন কেণ্ডিডেট কোনটো পষ্টৰ কাৰণে উপযুক্ত, সেইটো আমি বিশেষকৈ আমি সেইটো গম পাই যাওঁ। এতিয়া ধৰক একাউণ্টেণ্ট কৰ্চটো আছে, একাউণ্টেঞ্চৰ কৰ্চটোৰ কাৰণে মানে কি একাউণ্টেণ্ট কৰ্চটো যোনে কমপ্লিট কৰে তেওঁলোক সেইটো ৰিলেটেড মানে জবৰ কাৰণে আমি অফাৰ কৰিব পাৰোঁ, মানে কোনটো জবৰ কাৰণে কোনজন কেণ্ডিডেটক আমি অফাৰ কৰিব লাগে, সেইটো ইয়াতে যদি আমাক কৰ্চটো যদি কমপ্লিট কৰে তেতিয়াহ'লে আমি মানে অফাৰ কৰিবলৈ আমাক মানে বেছি সুবিধা হয়। আৰু গতিকে কি আহক আৰু এই জব লাভ কৰক, প্ৰশিক্ষণ লওক ইয়াতে, চাকৰি ইয়াতে কৰক, আৰ্নিঙো কৰক, লাৰ্ণিঙো কৰক। কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ কাষতে আছে ড্ৰাইভিং স্কুল, গতিকে এক গুলি দুই চিকাৰ আপোনালোকৰ হ'ব, কম্পিউটাৰো শিকিব পাৰিব, ড্ৰাইভিঙো শিকিব পাৰিব। ছাৰ নমস্কাৰ। কম্পিউটাৰো একেলগে, ড্ৰাইভিঙো একেলগে, আজিকালিতো গাড়ীখনো কম্পিউটাৰে হৈ গৈছে আল্টিমেট। এতিয়া আপোনাক মই জনাইছোঁ আমাৰ 15 আগষ্টৰ কাৰণে আৰু এটা অফাৰ দিছোঁ। কি হয়, কম্পিউটাৰ যিবিলাকে কোৰ্চ কৰিব তেওঁলোকে ড্ৰাইভিংটোত খুব কম পইচাতে শিকিব পাৰিব। মানে ছাপ'জ 15 আগষ্টৰ কাৰণে, অন্য কাৰণে দিয়া নাই, 15 আগষ্টৰ কাৰণে। এতিয়া ছাপ'জ কোনোবা এজন ষ্টুডেণ্টে PGDCA কোৰ্চ এটাৰ কাৰণে এডমিশ্যন ল'লে, তেওঁতো কম্পিউটাৰৰ কাৰণে যিটো অফাৰ পাইছে ড্ৰাইভিঙতো পাব তেওঁ। আমাক সেইকাৰণে মই যোৰহাটৰ সকলো মানে ৰাইজক, অভিভাৱক, ছাত্ৰ ছাত্ৰীসকল সকলোকে ৰিকুৱেষ্ট কৰিম যাতে তেওঁলোকে আহি এইটো মানে মিছ নকৰে। এইটো মিছ কৰিলে তেওঁলোকে মানে অকণমান লছ হ'ব যেন বুলি মই ভাবোঁ দেই। এইটো হৈছে আগষ্ট মাহৰ অফাৰ, স্বাধীনতা দিৱসৰ অফাৰ, আৰু স্বাধীনভাৱে গাড়ী শিকিব পাৰিব আপোনালোকে। গতিকে যোৰহাটৰ এই কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰত আপোনাৰ সন্তানক কম্পিউটাৰ শিকাওক আৰু নিজে গাড়ী শিকক। যি শিকিব কম্পালচৰি নহয়। এতিয়া ধৰি লওক কিছুমান এনে ষ্টুডেণ্ট আছে, আমি তেওঁলোকক ড্ৰাইভিং শিকিব নোৱাৰোঁ, আমাৰ কিছুমান ক্ৰাইটেৰিয়া আছে, DTO অফিচৰ কিছুমান গাইডলাইন আছে, এজৰ কথা আছে, কিন্তু যিবিলাকে পাৰে, যিবিলাকে মেচিয়ৰ্ড হৈছে, যিবিলাকে পাৰে তেওঁলোকে শিকিব পাৰে। তেওঁলোকে এটা ড্ৰাইভিং কোৰ্চ কৰিবলৈ গ'লে তেওঁলোকৰ এক্সট্ৰা বেছি পইচা খৰচ হ'ব। এতিয়া কম্পিউটাৰটো শিকিলে, এইফালে ড্ৰাইভিং কৰিলে। আৰু এটা মই অথনিৰ পৰা চাই আছোঁ, ইয়াত কোনোবা বহি আছে ইণ্টাৰভিউৰ কাৰণে, ইয়াত কি চলি আছে? মই আপোনাক আগত কৈছোঁৱে এবাৰ যে আমাৰ এটা প্লেচমেণ্ট চেল আছে, আমি লাৰ্ণ এণ্ড আৰ্ণ সেইটো সুবিধা আছে। মানে কি আমাৰ যোৰহাটৰ কিছুমান মানে অনুষ্ঠান প্ৰতিষ্ঠানে কি কৰে, গভৰ্ণমেণ্টেই হওক বা ছেমি গভৰ্ণমেণ্ট এনেকৈ তেওঁলোকে কি হয়, কিছুমান তেওঁলোকৰ ষ্টাফবিলাকৰ আমাৰ যোগেদি মানে এটা প্লেচমেণ্টৰ ব্যৱস্থা কৰে। আমি তেওঁলোকক কেণ্ডিডেটক ইয়ালৈ মাতোঁ, তেওঁলোকৰ বায়'ডাটা লওঁ, তেওঁলোকক এটা ইণ্টাৰভিউ লওঁ, যাক আমি সেই তেওঁলোকৰ যি ক্ৰাইটেৰিয়াৰ ভিতৰত যিবিলাক পৰে, যিবিলাক তেওঁলোকক আকৌ মাতি তেওঁলোকে ফাইনেল এটা তেওঁলোকৰ কোম্পানী মানুহ হৈ পেলাই কাউন্সিলিং কৰে, আৰু তেনেকৈ তেওঁলোকক প্লেচমেণ্ট কৰে। আমি সেইটো মানে এটা সেৱা এটা আগবঢ়াই আছোঁ, তাত মানে যাতে কেণ্ডিডেটবিলাকৰ লাভ হয়। মুঠতে এইটো মই এনেকৈ ক'ব লাগিব, অলপ এফালে আহক, যে আপোনালোকক যদি যিকোনো কম্পিউটাৰ ৰিলেটেড চাকৰি লাগে তেতিয়াহ'লে এই প্ৰশিক্ষণ কেন্দ্ৰলৈ আহি আপোনালোকে ইণ্টাৰভিউ দিব পাৰে, আৰু ইণ্টাৰভিউৰ পিছত আপোনালোকে চাকৰি লাভ কৰিব পাৰে, যদি কাৰোবাক চাকৰিৰ প্ৰয়োজন আছে, হয়নে? তেনেকৈ ক'ব পাৰি ডাইৰেক্ট। চাকৰি মানে নাই বুলি ৰৈ থাকিব নালাগে, কম্পিউটাৰ শিকক, চাকৰি লওক, আৰু ইণ্টাৰভিউ ইয়াতে দিয়ক। আজি ইণ্টাৰভিউৰ কাৰণে বহুত বহি আছে, যদি চিলেক্ট হৈ গৈছে লগে লগে চাকৰি পাব আপোনালোকে। হেৰি মই কৈ দিছোঁ, এইটো এটা ৰিচিপশ্যনিষ্ট পোষ্টৰ কাৰণে আৰু এটা একাউণ্টেণ্টৰ কাৰণে, দুটাই পোষ্ট আছে। অলৰেডি আমাৰ প্ৰায় 100+ এনকুৱাৰী আহিছে,
আমাৰ ষ্টুডেণ্টেই আছে বেছিভাগ আছে গতিকে তেওঁলোকক আমি ইণ্টাৰভিউ লৈ পেলাই যাক যেনেকৈ কাৰণ আমি চিলেক্ট কৰিলে নহ'ব তেওঁলোকে য'ত কাম কৰিব তেওঁলোকৰ কিছুমান ক্ৰাইটেৰিয়া আছে তেওঁলোকে সেইখিনি ফুলফিল যি কৰিব তেওঁলোকে জব পাব আৰু ইয়াত কোনো পে'মেণ্ট পইচা পাতি লেনা নাই ইয়াত এনেকুৱা নহয় যে বোলে ইয়াত প্লেচমেণ্ট পাতিছে কিবা পে'মেণ্ট কৰিব লাগিব তাত ইয়াত কোনো পে'মেণ্টৰ কথা নাই টেলেণ্টৰ দৰকাৰ বাছ কোৱালিটি তো ইমানখিনি সুযোগ সুবিধা অফাৰ কৰিছে তেওঁলোকে গতিকে এই সুযোগ সুবিধাখিনি গ্ৰহণ কৰক আপোনালোকে এইটো যোৰহাট বুলিয়ে নহয় যোৰহাটৰ আশে পাশে সকলো ৰাইজকে মই আকৌ এবাৰ মানে অনুৰোধ কৰিছোঁ যাতে তেওঁলোক আহক আৰু এই সুবিধাটো গ্ৰহণ কৰক ধন্যবাদ